এখন গ্ৰেণ্ড আইটেনৰ ভিডিঅ' মই ফেচবুকত দিছিলোঁ। এখন গাড়ী অহাৰ লগালগ বুকিং হৈছিল, কিন্তু গাড়ীখন ডেলিভাৰী দিওঁতে অলপমান দেৰি হ'ল আৰু কাষ্টমাৰজনে 1 তাৰিখে ফেব্ৰুৱাৰীৰ 1 তাৰিখে তেখেতে লৈ গ'ল মোৰ পৰা। আৰু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন আছিল, ফাৰ্ষ্ট অ'নাৰ গাড়ী আছিল, অৰিজিনেল পেইণ্টত আছিল, কিন্তু অলপমান বাম্পাৰত সৰু সুৰা স্ক্ৰেচ আছিল। তেখেতে কামখিনি কৰাই দিব ক'লে আমাক। চ' ফ্ৰণ্ট বাম্পাৰ আৰু বেক বাম্পাৰ আৰু ছাইড মিৰৰ কেইখন আমি অলপ পুলিন দা, আমাৰ পৰা আপুনি গ্ৰেণ্ড আইটেনখন লৈ পেলাই আপোনাৰ কেনেকুৱা লাগিল? আমাৰ কাষ্টমাৰসকলক একদম জেনুইন ৰিভিউটো আপুনি যাতে দিয়ে। 1 নম্বৰ কথা, মোৰ গাড়ীখন বহুত পচন্দ। যিদিনা মই কথা পাতিলোঁ গাড়ীখন ফেচবুকত চাই, নেক্সট দিনা মই কথাই পাতিলোঁ, লগ ধৰিলোঁ, গাড়ীখন চালোঁ, মই গাড়ীখন চলালোঁ। নেক্সট মই টাইম ল'লোঁ, যে মোৰ পইচাৰ অলপ প্ৰব্লেম আছিল, মই 10 দিন ৰখিলোঁ গাড়ীখন। 10 দিন ৰখি আপুনি মোক যিখিনি ছাপোৰ্ট কৰিছে সেইখিনিত মোৰ মানে বহুতেই ভাল লাগছে। এনেকুৱা ছাপোৰ্ট মানে মানুহ বহুত টান আছে। কিছুমানে এনেকুৱা আছে মানুহ যে দাদা হ'ব গাড়ীখন দি দিম, গতিকে সেই বস্তুটো কোনোবাই ছাপোৰ্ট নকৰে। আপুনি যিখিনি মোক দিছে আজি তাৰ কাৰণে বহুত বহুত ধন্যবাদ। একো নহয়, থেংকছ। আপোনাকে ধন্যবাদ দিছোঁ আমাক আপুনি চিলেক্ট কৰাৰ কাৰণে, গাড়ী ল'বৰ কাৰণে। আৰু গাড়ীখনত যিখিনি মানে লাগতিয়াল মোক আছিল সেইখিনি মই গোটেইখিনি পাইছোঁ। আৰু গাড়ীখন খুবেই ভাল লাগিছে মোৰ, তাত আৰু বিশেষ ক'ব লগা নাই। এনেকুৱা গাড়ী লওক সকলোৱে, মই সেইটোৱে কামনা কৰোঁ, যাতে কোনো প্ৰব্লেম নহয়। হয়, মেইন ছাপৰ্টিং থাকিব লাগে। আৰু পুলিন দাক আমি এইখিনিতে কৈছোঁ যে আপুনি যিখন আজি আমাৰ পৰা গাড়ী লৈ আছে, এইখন গাড়ী আপুনি 1 year ফুল ইঞ্জিন 1 ফেব্ৰুৱাৰী 2026ৰ পৰা আপুনি আৰু 1 বছৰ ফুল ইঞ্জিন ৱাৰেণ্টি, আৰু ইঞ্জিনেই নহয়, ইঞ্জিন আৰু গিয়াৰ বক্স দুটা আপোনাক আজিৰ পৰা মই ৱাৰেণ্টি দিছোঁ। আপুনি যদি গাড়ীত কিবা মেজৰ প্ৰব্লেম পাই যায়, আমাক আপুনি যোগাযোগ কৰিলে আমি আপোনাক কামটো কৰাই দিম। কোনো কাৰণত নহয় এইটো, সেইকাৰণে আচলতে আমি ৱাৰেণ্টি লওঁ। আৰু বাইচান্স যদি কিবা মেকানিকেল বস্তু হয়, কেতিয়াবা হৈ যাব পাৰে। যদি হৈ যায় সেইটো আমাৰ দায়িত্ব হয়, আমি আপোনাক ঠিক কৰাই দিম, একো টেনশ্যন ল'ব লগা নাই আপোনাৰ। আৰু আপোনাক লগ পাই সঁচাকৈ খুব ভাল লাগিল। আপুনি আমাৰ কাৰণে আমাক চিলেক্ট কৰিছে, ইমান ডিলাৰ থকাৰ পাছতো আপুনি আমাৰ পৰা গাড়ীখন ল'বলৈ ইণ্টাৰেষ্টেড হয়। আৰু চব ভাল লাগিল, ভালকে চলাব আজিৰ পৰা গাড়ীখন। থেংক ইউ।